আচলতে এই জুবিন গাৰ্গ নাইকিয়া হোৱা দিনৰ পৰা আমি এনেকৈ ঘূৰিয়ে আছোঁ বিভিন্ন জেগাত। জুবিন গাৰ্গৰ স্মৃতিচাৰ অনুষ্ঠান পাতিছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, প্ৰতিমূৰ্তি উন্মোচন হৈছে। আচলতে যদিও এইবিলাক কাম কৰি আছোঁ, কিন্তু আমি কি হেৰুৱাইছোঁ আজিলৈকে বুজাই দিব পৰা নাই। আচলতে কি হেৰুৱাইছোঁ, কাক হেৰুৱালোঁ, এনেকুৱা এজন মানুহ হেৰুৱালোঁ যে আমাৰ জীৱন একদম শূন্য কৰি থৈ গ'ল। আচলতে চাৰিওফালে একদম অন্ধকাৰ দেখা হৈছোঁ, চাৰিওফালে যেন শূন্য, চব হৈ আছে। আজি এই সোঁৱৰণি কুঁৱৰী অনুষ্ঠান পাতিছে টিহুৰ যুৱ সমাজে, গতিকে আহিটো ভালেই লাগিছে, মানুহৰ সমাগম দেখি ভাল লাগিছে। জুবিন গাৰ্গ এনেকৈয়ে সদায় জীয়াই থাকিব অসমীয়া মানুহৰ প্ৰাণৰ মাজত। দেখা গৈছে যে জুবিন গাৰ্গ মৃত্যু আজি কেইবাদিনো হ'ল, আজিলৈকে জাষ্টিছ ফৰ জুবিন গাৰ্গ সন্দৰ্ভত লিখি থকা হৈছে, অসমত বিভিন্ন প্ৰান্তত ওলাই আছে, কি ক'ব? সেইটোৱেই কথাটো, জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি লিখি আছোঁ হয়, কিন্তু জাষ্টিছ দিব ন্যায়ালয়ে। ন্যায়ালয়ে এটা সময়সীমা বান্ধি দিছে যে তাৰপিছত চাৰ্জশ্বিট দিব। তাৰপিছত আমি বিচাৰোঁ যে ফাৰ্ষ্ট টেক আদালতত বিচাৰটো হওক, খুব সোনকালে ক্ষিপ্ৰতাৰে বিচাৰটো হওক। আৰু জুবিন গাৰ্গৰ লগত যি ষড়যন্ত্ৰ কৰিছে, যদি জুবিন গাৰ্গক হত্যা কৰা হৈছে, তেতিয়াহ'লে শাস্তি পাবই লাগিব।